বাজাৰ সমষ্টিৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। এইভাবে গুৰুত্বপূৰ্ণ দিন যে প্ৰায় 550 লোকক বিশেষভাৱে সক্ষম ব্যক্তিসকলক আজি আমাৰ যিটো এলিংকু কেন্দ্ৰীয় চৰকাৰৰ যিটো আমাৰ বিভাগ আছে, যিটো বিভাগে বছৰে বছৰে আমি সামগ্ৰীবোৰ যি ধৰণে বিচাৰো সেই ধৰণে দিয়ে, এইবুলি যিসকলে আবেদন কৰিছিল এই আবেদনৰ ভিত্তিত গোটেইখিনি সামগ্ৰী আহিছে। আৰু আমি আজি কি কৰিলো যে সামগ্ৰীবোৰ কেতিয়াবা কাৰ্যালয়ৰ পৰা নিব লাগে বা বেলেগ প্ৰকাৰে নিব লাগে, কিন্তু এইবাৰ আমি সেইটো কাম নকৰি আমাৰ এই ঐতিহ্যমণ্ডিত আমাৰ যি নেকি অসমৰ অযোধ্যা সদৃশ এই স্থানতেই খতৰা সত্ৰতেই গোটেইখিনি মানুহক মাতি আনি আজি এই ধৰণে আমি কি কৰিলো যে এই সামগ্ৰীবোৰ দিয়াৰ কাৰণে বিহিত অৱস্থা হাতত ললো। আৰু লগতে মই এই কথাও ক'ব খুজিছো যে আৰু যদি আমাৰ এইখন জিলাৰ বা এইখন আমাৰ সমজিলাৰ কোনোবাই যদি এই ধৰণৰ সামগ্ৰী পাবৰ কাৰণে তেওঁলোকৰ খুব প্ৰয়োজন, আমাক আপোনালোকৰ জৰিয়তে খবৰটো পালে বা আমাক যদি এখন দৰখাস্ত দিয়ে তেতিয়াহ'লে আমি বিভাগীয়ভাৱে তেওঁলোকক এই দিব্যাংগসকলক আমাৰ যিটো দায়িত্ব আৰু কৰ্তব্য তেওঁলোকৰ প্ৰতি সেই বাবেই তেওঁলোকক আমি সহায় কৰিবৰ কাৰণে প্ৰস্তুত। আজি ইতিমধ্যে আপোনাক ক'লোৱে যে আমি 535 গৰাকী কি হৈছে, গোটেইখিনি মই সংখ্যাটো মই এইকাৰণে গম পোৱা নাই, কিন্তু আপোনালোকে জানে যে 5ৰ অধিক 5.5ৰ অধিক ব্যক্তিসকলক দিছো। আমি যেতিয়া গ্ৰহণ কৰিব তেতিয়া আমি গম পাম যে কোনে কোনে আহিছে কোনে কোনে অহা নাই। এতিয়া গ্ৰহণ কৰাৰ পিছতে আমি মানে আচল সংখ্যাটো আমি ক'ব পাৰিম। আৰু এইখিনিতে আৰু এটা কথা ক'ব খুজিছে, 80% বাধাগ্ৰস্ত লোক যদি কোনোবা আছে আৰু যিসকল বয়োজ্যেষ্ঠ ব্যক্তি তেখেতসকলক কিন্তু সহায় কৰিবৰ কাৰণে আমি উন্মুখ। তেখেতসকলে যদি আবেদন কৰে অন্ততঃ আমাক আবেদন কৰিলে আমি বিভাগীয়ভাৱে যথাবিহিত ব্যৱস্থা হাতত ল'ম, আৰু সেইটো ক্ষেত্ৰতো মই আপোনালোকৰ সহযোগিতা কামনা কৰিছো। আৰু পেঞ্চনৰ যি ব্যৱস্থা চলি আছে অধিক হোৱাৰ কিবা সম্ভাৱনা আছে? ইতিমধ্যে আপুনি গম পাইছে যে আমাৰ মানে যিটো পেঞ্চনৰ যিটো মানে বঢ়োৱাৰ যিটো ঘোষণা মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এতিয়া আজিকালি এইমাত্ৰ আমাৰ CTC ডাঙৰীয়ানীয়ে কৈয়ে দিলে যে তেওঁলোকৰ টকাটো যিটো টকা আগতে 200 নে 300 টকা আছিলে, এতিয়া 1000 টকাকৈ তেওঁলোকে এতিয়া আমাৰ যিটো আঁচনি অৰুণোদয় আঁচনিৰ মাজেৰে তেওঁলোকে পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।